मातरम वंदे मातरम भारत माता की जय भारत माता की जय আজি 15 আগষ্ট বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ 79 সংখ্যক স্বাধীনতা দিৱস আজি খ্ৰীষ্টীয় 2025 বৰ্ষৰ 15 আগষ্ট আৰু আজি ভাৰতবাসীৰ কাৰণে ভাল লগা দিন কাৰণ আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস আজিৰ দিনটোতেই বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতা দিৱসৰ দিনাই আমি নিউজ টাইম 3 ফালৰ পৰা আজি আমি আছো বঙাইগাঁও জিলাৰ আসলে পাহাৰৰ নামনিত থকা এখন ঠাইত লগতে আমি বিভিন্ন ঠাই ঘূৰিছোঁ আৰু আমি আসলে সাধাৰণ মানুহ কিছুমান আসলে পৃথিৱীৰ কোনো মানুহে সাধাৰণ নহয় তথাপিও যাক আমি কৰ্মসূত্ৰে সাধাৰণ বুলি ভাবোঁ জীৱন নিৰ্বাহ প্ৰণালীৰ ওপৰত ভিত্তি কৰি বা বিভিন্ন তথ্যৰ ওপৰত গতিকে এই সাধাৰণ মানুহৰ মনৰ কথা আজি স্বাধীনতা দিৱসৰ দিনটোতে আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কিমান জানে স্বাধীনতাৰ বিষয়ে কি ভাবে কি অনুভৱ গতিকে আমাৰ লগত চাই থাকক নিউজ টাইম 3 আজিৰ এই বিশেষ খণ্ড আপোনাৰ নামটো কি ক'ত ঘৰ মোৰ নাম লাচিতৰভা আজি আজি কেই তাৰিখ আপুনি নিশ্চয় গম পায় আজি 15 আগষ্ট আজি 15 আগষ্ট কি আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস স্বাধীনতা দিৱস আৰু আজি স্বাধীনতা দিৱস উপলক্ষে আপোনাৰ মনত কি ভাব বা কেনেকুৱা লাগিছে স্বাধীনতা কৰি আছোঁ আৰু আপোনাৰ ভাল নামটো কি ক'ত ঘৰ মোৰ ইয়াতে হয় হিতেশ ৰাভা মোৰ নাম ক'ত ঘৰ ইয়াতে হয় মোৰ এইটো বগৰীগুৰি হয় চিটগাঁও ৰাভাপাৰা আজি কিমান তাৰিখ আপুনি নিশ্চয় গম পায় 15 আগষ্ট আৰু 15 আগষ্টত কি আজি আজি এইটো কি বুলি কৈছিলে মই অকণমান বেলেগ কিবা এটা আছিলে ন ইফালৰ পৰা আহিলেতো কি আছিলে এইটো পাহৰি গ'লো 15 আগষ্টটো ভাৰতবৰ্ষত কি হিচাপে উদযাপন কৰা আপুনি পাহৰিলে সেইটোৱে পাহৰিছোঁ কিন্তু ঠিকে আছে কিবাটো বাকী আমি অকণমান পাহাৰৰ পৰা আহিলোঁ ন সেইটো কাৰণে অলপমান আপুনি পাহাৰৰ পৰা অহাৰ কাৰণে পাহৰিলে নিশ্চয় এনেকৈ হৈছে চাগে পাহাৰটো আমাৰ বহুত ডাঙৰ ন আমাৰ কাৰণে আমিতো আৰু পাহাৰ থকা মানুহ আচলতে 15 আগষ্ট ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস আৰু আপুনি স্বাধীনতা দিৱস বুলি গম পায় নে পাহৰিছে পাইছোঁ পাহৰি গৈছোঁ মোৰ মনততো আছে যেন আপুনি স্বাধীনতা দিৱস আজি উদযাপন কৰিছেনে উদযাপনটো আমি এনে বাহিৰতো যোৱা নাই গাঁৱতে আছোঁ গাঁৱত আৰু কি আৰু উদযাপনটো কৰিম এই আমাৰ স্কুলৰ তাতে অকণমান কৰি দিছোঁ আৰু সেইটোৱে আমাৰ আজি স্বাধীনতা দিৱস হ'লে মানে ভাৰতবাসীক বা আপোনাৰ ঠাইৰ মানুহখিনিক কি ক'ব ভাৰতবাসীতো মইতো ইমানটি ক'ব নোৱাৰিম গাঁৱৰ ল'ৰা এজন তাৰপিছত গাঁৱৰ বিষয়ে কৈ আছোঁ যে গাঁৱত মানে যিমানে যি নহওক আৰু আমাৰ গাঁৱতো ভালে থাকিলে হ'ল আৰু মই ইমানতে মান্তি আৰু মোৰ নিজৰে ক'ব গ'লে প্ৰব্লেমটো বেছি গাঁৱতো মই বেলেগক এইটো মানে কিবা কৰি আছোঁ আৰু চবেই ভাল থাকক বুলি ভাল থাকিলে ভালে আৰু আপুনি নিজকে স্বাধীন বুলি ভাবেনে বৰ্তমান স্বাধীন হৈ আছোঁ আমি মানে পূৰা ফ্ৰী হৈ গৈছোঁ এতিয়া আপোনাৰ নামটো কি আৰু ক'ত ঘৰ আপোনাৰ নামটো কি পুলিন দেৱা আজি ভাৰতবৰ্ষৰ কি আজি 15 আগষ্ট আজি ভাৰতবৰ্ষৰ কি গম পায়নে মইতো এইগিলা নাজানো বিয়ে কি বাৰু আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস বুলি আপুনি গম পায় নেকি মোৰ ইয়ে নাই মোৰ এইদিনা নাই কি নালাগে মোৰ কি ৰে এনে গম পায়নে আজি স্বাধীনতা দিৱস বুলি আজি স্বাধীনতা দিৱস বুলি গম পায়নে ভাৰতবৰ্ষৰ মই নাপালো নহয় যে কিবা নহয় যে আপোনাৰ নামটো কি ক'ত ঘৰ আপোনাৰ নামটো কি কৃষ্টিকলা দাস আজি কেই তাৰিখ নিশ্চয় আপুনি গম পায় কি কয় আজি কিমান তাৰিখ আজি 15 তাৰিখ আজি 15 তাৰিখ আজি 15 আগষ্ট কি হয় আজি ভাৰতবৰ্ষৰ মই নাজানো আজি কি হয় 15 আগষ্ট আজি কি হয় ভাৰত স্বাধীন আপুনি গম পোৱা নাছিলে আজি স্বাধীনতা দিৱস আপুনি উদযাপন কৰিছেনে নাই কৰা কিয় কৰা নাই আমাৰ কোনো নাই এইকাৰণে যোৱা নাই আৰু আজি স্বাধীনতা দিৱস আপোনাৰ ভাল লাগিছে নে কেনেকুৱা লাগিছে ভালে লাগিছে
কেনেকুৱা ভাল লাগিছে চবে গিছে চলিয়ে চতই ডাঙৰে চঙাৰী চব ভালে লাগছে আৰু স্বাধীনতা দিৱস হ'বলৈকে আপুনি গাঁৱৰ মানুহক বা নিজৰ বন্ধু বান্ধৱীক কি ক'ব ভাল লগা বুলিয়ে ক'ম ভাইটি কি নাম তোমাৰ আনি চুৰাং কি নাম আনি চুৰাং তুমি আজি পতাকা লৈছা চাইকেল চলাই ফুৰিছা আজি কি হৈ আছে ভাৰতবৰ্ষৰ আজি কিয় পতাকা লৈছা ঝাণ্ডা উঠৰ কিয় জাণ্ডা উঠাইছা আজি 15 আগষ্ট 15 আগষ্ট আজি 15 আগষ্ট কি হয় ভাৰতবৰ্ষৰ নাজানো তুমি জানানে আজি 15 আগষ্ট ভাৰতবৰ্ষৰ কি হয় তুমি জানা নেকি তোমাৰ নামটো কি আৰিয়ান মুণ্ডা তুমি জানা নেকি আজি 15 আগষ্ট ভাৰতবৰ্ষৰ কি হয় তোমালোকে কিয় জাণ্ডা লৈ ঘূৰি আছা আজি কিয় জাণ্ডা লৈ ঘূৰি আছা পতাকা লৈ ঘূৰি আছা 15 আগষ্টৰ কাৰণে 15 আগষ্ট কি হয় আজি দিনটো তুমি জানা নেকি আজি 15 আগষ্ট কি হয় নাজানা কিয় নাজানা তুমি কোন ক্লাছত পঢ়া 3 তোমাৰ নামটো কি বিলসন বেংৰা হা বিলসন বেংৰা উইলসন বেংৰা আজি হ'ল ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস তুমি গম পোৱা নাই আজি ভাৰতবৰ্ষৰ কি আজি ভাৰতবৰ্ষৰ কি আজি কি দিৱস আজি 15 দিৱস 15 আগষ্ট স্বাধীনতা দিৱস ঠিক আছে আমি তোমালোক আমাৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ না